লখিমপুৰ জিলা মাজৰ চাপৰি ৫ নৈ ৰঙাজান পূবখুন্দা শান্তিপুৰ অঞ্চলত বান সাহায্য হিচাপে পঢ়া সামগ্ৰী বিতৰণ কৰা হৈছে। লখিমপুৰ শিক্ষা খণ্ডৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা প্ৰচেষ্টাৰ সহযোগত বানপানী হোৱা অঞ্চলসমূহৰ প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীক বান সাহায্য হিচাপে পঢ়া সামগ্ৰী বিতৰণ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহী, কিতাপ, কলম, পেন্সিল, ৰবৰ, ডেটল, পানীৰ বটল, বিস্কুট, ফেনাইল, ব্লিচিং পাউডাৰ ইত্যাদি সামগ্ৰী বিতৰণ কৰা হয়। সমল ব্যক্তি পংকজ হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে লখিমপুৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনে। অনুষ্ঠানত লখিমপুৰ শিক্ষা খণ্ডৰ আৰু বেচৰকাৰী সংস্থা প্ৰচেষ্টাৰ লগতে জিলা মিছন সমন্বয় কাৰ্যালয়ৰ আৰু এড একশ্যনৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। আমি আমাৰ লখিমপুৰ জিলাৰ ৰঙা নদীৰ যি বান যি বিভীষিকাৰ সৃষ্টি কৰিলে সেয়াটো সকলোৱে অৱগত। গতিকে আমিও সেয়া বিভিন্ন মাধ্যমেদি আমি জানিব পৰা বা নিজে আহি তাক আকৌ দেখাও পাইছোঁ এই মানুহৰ অৱস্থা বা কি ধৰণৰ পৰিৱেশ। গতিকে আমি ৰাজহুৱা এটা মানে চৰকাৰী সংস্থা হিচাপে বা এটা বিভাগ হিচাপে আমি আমাৰ ৰাইজৰ কাষত আমি থিয় দিয়া এটা আমাৰ কৰ্তব্য। গতিকে আমি সদায় থিয় হওঁ, কিন্তু এনেকুৱা বিপদৰ ক্ষেত্ৰত এটা সামাজিক দায়বদ্ধতা আছে আমাৰ। গতিকে আমাৰ শিক্ষা খণ্ডৰ আমাৰ কৰ্মচাৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে মিলি এটা আমি আলোচনা কৰি আমি তেওঁলোকৰ কাষত কেইপদমান সামগ্ৰী মাত্ৰ বিশেষকৈ ছাত্ৰ ছাত্ৰী সহায়ক হোৱাকৈ আমি উপস্থিত হৈছোঁ। আৰু ইয়াতে আমি ভাবিছোঁ তেওঁলোক অলপ হ'লেও যদি সকাহ পায় বা আমাৰ লগত এটা একাত্মতা অনুভৱ কৰে, সেয়া আমাৰ কাৰণে সন্তোষৰ কাৰণ আমাৰ কাৰণে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।